অব্যাহত ৰাখিছে, কি ক'ব? মই বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তথা সম্পাদক। মই বিহালীত যি উপ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে, এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী, আৰু মোৰ এই প্ৰাৰ্থিত্বৰ বাবে মই দলত 19 বছৰ ধৰি কাম কৰি আহিছোঁ। আৰু যোৱা প্ৰায় 3.5 মাহ ধৰি মই মানুহৰ ঘৰে ঘৰে গৈ এটা জনসম্পৰ্ক অভিযান মই কৰি আহিছোঁ। আৰু ইয়াতে মই বহুত মানুহক লগ পাইছোঁ। মোৰ নিজৰ পাৰ্টিৰ মানুহৰ বাদেও মই অন্যান্য মানুহৰ ঘৰতো গৈছোঁ আৰু সকলোৰে পৰা মই সঁহাৰি পাইছোঁ। সেয়ে মই ভাবোঁ যে দলে যদি মোক টিকট দিয়ে তেন্তে হ'লে সম্পূৰ্ণৰূপে নিৰ্বাচন খেলাৰ যোগ্যতা মোৰ আছে। কি কি আছিল ৰাইজৰ মাজলৈ গৈছে আপুনি? চাওক, বিহালী সমষ্টিটো প্ৰায় 4বাৰকৈ ৰঞ্জিত দত্তদেৱে ইয়াত MLA জিকিলে, কিন্তু 4টা শাসনকাল পোৱাৰ স্বত্তেও বিহালীৰ সমস্যা হৈয়ে থাকিল। বিহালীৰ বাকী ৰাইজৰ সমস্যা আঁতৰি নগ'ল, বৰঞ্চ আজি বিজেপিৰ পালি নেতাবিলাকৰহে ধন সম্পত্তি বৃদ্ধি হৈছে। আজি আমি চাওঁ তেন্তে দেখিম যে বিজেপিৰ সকলো পালি নেতাৰ সম্পত্তিয়ে তেওঁলোকে পাহাৰ গৈছে। বিহালীৰ সমস্যা হৈ থাকিল। আজি বিহালীত যি মূল সমস্যা আছে, বিশেষকৈ হাতী মানুহৰ যিটো সমস্যা, তাৰ পাছত আমাৰ যি বনাঞ্চলখন আজি অৰুণাচলৰ আগ্ৰাসন কৰি লৈ গৈ আছে, ধ্বংস কৰিছে, সেই সমস্যা। তাৰোপৰি ইটা ভাটাৰ পৰা যি আমাৰ প্ৰদূষণ সৃষ্টি হৈছে, যেনিয়ে তেনিয়ে আমাৰ কৃষিভূমি নষ্ট কৰি যি ইটা ভাটা গঢ়ি উঠিছে, তাৰ সমস্যাকে আদি কৰি শিক্ষাগত আমাৰ সমস্যা আছে, যে বিহালীৰ আমাৰ যিটো শৈক্ষিক মানদণ্ড আগতকৈ আমাৰ পিছ পৰি গৈছে। গতিকে বিহালীৰ সমস্যাসমূহ, আৰু বিশেষকৈ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যি সমস্যা আছে, এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যা আজি তেওঁলোকৰ সমাধান হোৱা নাই। আজি ক্ষুদ্ৰ চাহ খেতিয়কসকলে নিজৰ খেতিৰ যি মূল্য, কেঁচা চাহপাতৰ যি মূল্য, সেই দিনক দিন তেওঁলোকৰ কমি গৈছে। আৰু লগতে কি হৈছে, সাৰৰ পৰা আদি কৰি কীটনাশক দ্ৰব্যৰ ঔষধৰ মূল্য বৃদ্ধি গৈছে। গতিকে এইবিলাক সমস্যা ৰঞ্জিত দত্তদেৱে একো ধৰণৰ সমাধান কৰিব নোৱাৰিলে, বৰঞ্চ তেওঁ এই বিহালী সমষ্টিত তেওঁৰ ফেক্টৰী গঢ়িলে, তেওঁ ইটা ভাটাৰ তেওঁৰ মালিক হ'ল, তেওঁ তেল ডিপুৰ মালিক হ'ল। গতিকে সম্পত্তি তেওঁৰহে বৃদ্ধি হ'ল, আমাৰ সাধাৰণ জনতাৰ একো নহ'ল। আপুনি যদি বিধায়ক হিচাপে নিৰ্বাচিত হয়, ৰাইজৰ এই সমস্যাসমূহ কিমান দূৰ সমাধান কৰিব আপুনি? মই বিধায়ক হিচাপে নিৰ্বাচিত হ'লে বিহালীবাসীৰ বহু সমস্যাৰ সমাধান মই কৰিব পাৰিম। বিশেষকৈ মই দেখিছোঁ যে আমাৰ যি বনাঞ্চলখন অৰুণাচলে আগ্ৰাসন কৰিছে, আৰু বনাঞ্চলত আমাৰ যি হাতী মানুহৰ যি সংঘাত আছে, আচলতে তাত খাদ্যৰ অভাৱ হৈছে, আৰু সেই খাদ্যৰ ব্যৱস্থা মই কৰিব পাৰিম। আৰু তাৰোপৰি কি হৈছে যে আজি আমি বহুত দিনৰ পৰাই, আজি প্ৰায় 10 বছৰমানৰ আগৰ পৰাই যে হাতীখিনিক আমাৰ বিহালী বনাঞ্চলৰ পৰা আদায় কৰিবলৈ এডাল ঝাটকা তাঁৰ দিয়া হৈছিল, সেই তাঁৰডাল বিকল হৈ আছে। সেই বিকল তাঁৰডালো আজি প্ৰায় 10 বছৰমানৰ দত্তদেৱে এইটো ভাল কৰিব নোৱাৰিলে। গতিকে তেওঁ চৰম বিফলতা হৈছে। তাৰোপৰি ক্ষুদ্ৰ চাহ খেতিয়কৰ যিটো আমি TMCO একমতে যেনেধৰণে আমি প্ৰাপ্য পাব লাগিছিল, সেই প্ৰাপ্য আমি পোৱা নাই। সেই প্ৰাপ্যৰ কাৰণে মই সদায় মাত মাতি যাম। তাৰোপৰি আৰু বিহালী গৰাখহনীয়া সমস্যা আছে, গৰাখহনীয়া